ইতিহাস থিয়েটাৰৰ নতুন নাট্যবৰ্ষ 2025-26 আহি আছে নতুন নাট মানুহ নহয় প্ৰেমিকসহ তিনিখন নাটক দেওবাৰে ৰাজগড় মাছ ষ্টুডিঅ'ত মুকলি কৰা হয় মানুহ নহয় প্ৰেমিকৰ মিউজিকেল প্ৰমো তোক এটা মোৰ কথা ক'ব লগা আছিল জাননে মনৰ কথা মোৰো এটা কথা ক'ব লগা আছে জাননে প্ৰেমৰ কথা নাটকখনত মুখ্য অভিনয়ত আছে উৎপল দাস সুমি ভৰালী মৌৰী দত্ত অভিজিৎ ভট্টাচাৰ্যৰ কাহিনীৰ নাটখনৰ ভিডিঅ' পৰিচালক উদয় শংকৰ সুভাষ চন্দ্ৰ দাসৰ প্ৰযোজনাৰ নাটখনৰ সংগীত পৰিচালক অজয় ফুকন ইতিহাস থিয়েটাৰৰ এখন দ্বিতীয় নিশাৰ নাটক তেওঁলোকৰ এটা মূল আকৰ্ষণৰ নাটক মানুহ নহয় প্ৰেমিক এই নাটকখনৰ এটা মানে প্ৰমো আজি মুকলি কৰা হৈছে ইউটিউব লিংক ইতিমধ্যে শ্বেয়াৰ কৰা হৈছে বিভিন্নজনৰ মাজত অতি সোনকালে আপোনালোক আটাই দেখিবলৈ পাব আচলতে প্ৰমোবিলাক নিৰ্মাণ কৰা হয় প্ৰস্তুত কৰা হয় সেই নাটকখনৰ সম্পৰ্কে এটা সম্যক আভাস এটা অসমৰ দৰ্শক ৰাইজক দিবৰ বাবে আৰু সেই আভাসটো দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ এই প্ৰমোটোৰ জৰিয়তে আৰু তাৰ লগতে আৰু দুটা প্ৰমো আছে সেই দুটাও আমি অতি সোনকালে মুকলি কৰি দিম আৰু নাটকখনৰ এটা গানো আছে সেই গানটো অতি সোনকালে মুকলি কৰা হ'ব গতিকে এইবোৰ আয়োজন আচলতে কৰা হয় এইবাবেই যে যাতে সেই ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকসমূহৰ প্ৰতি অসমৰ দৰ্শক ৰাইজক যাতে আকৰ্ষিত কৰিব পাৰি বা তেওঁলোকৰ এটা উৎকণ্ঠা থাকে যে কেনেকুৱা বা হয় নাটকখন বা কি ধৰণৰ বা হয় গতিকে এটা সম্যক আভাস দিবৰ বাবে এইবোৰ আয়োজন কৰা হয় আৰু সেই আয়োজনৰ ক্ষেত্ৰত ইতিহাস থিয়েটাৰে সদায় এটা আগভাগ লৈ আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই নাট্য দলটোত মানুহ নহয় প্ৰেমিক এই নাটকখনৰ উপৰি আমাৰে আৰু দুখন নাটক দৰাযাত্ৰী আৰু ৰামৰাজ্যৰ লক্ষ্মণ এই দুখন নাটক আছে আৰু এই দুখন নাটকো খুব সাৱলীল বিষয়বস্তুক লৈ প্ৰস্তুত কৰা নাটক আৰু লগতে প্ৰায় 9টা জনপ্ৰিয় গান জনপ্ৰিয় হ'বলগীয়া গান ইতিহাস থিয়েটাৰত সংযোজিত হ'ব গতিকে সেই গানসমূহেও নাটকসমূহৰ জনপ্ৰিয়তাত বিশেষ অৰিহণা যোগাব বুলি আশা কৰিছোঁ আৰু ইতিমধ্যে আটাইবোৰ নাট্য দলৰ লগতে ইতিহাস থিয়েটাৰৰো এটা বৃহৎ আয়োজন এটা চলি আছে আৰু আমি সকলোৱে প্ৰযোজক সুভাষ চন্দ্ৰ দাসক আমি সমৰ্থন দি আহিছোঁ সঁহাৰি দি আহিছোঁ যাতে নাট্য দলটোৱে অসমৰ দৰ্শক ৰাইজৰ যি তাগিদা সেই তাগিদা যাতে পূৰণ কৰাত সফল হয় গতিকে তাৰে এটা প্ৰথমটো খোজ হ'ল আজি এই মুকলি হোৱা প্ৰমোটো গতিকে অসমৰ দৰ্শক ৰাইজে প্ৰমোটো চাই কেনেকুৱা হৈছে জনাব আৰু নাটক ইতিহাস থিয়েটাৰৰ আটাইকেইখন নাটককে আটাইকেইগৰাকী শিল্পীকে আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু উৎপল দাস আৰু এগৰাকী নৱাগতা সুমি ভৰালী ভ্ৰাম্যমাণ থিয়েটাৰখন একদম নৱাগতা আৰু ময়ূৰী দত্ত তেওঁ এবছৰ আছিল থিয়েটাৰত কিন্তু তেওঁ প্ৰায় মানে নৱাগতা বুলিয়ে ক'ব পাৰি আৰু তাৰ লগতে আকৌ বহুত কেইজন মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা এইবাৰ সমাগম ঘটিব ইতিহাস থিয়েটাৰৰ মঞ্চত গতিকে অভিনয় ফালিদিও নাট্য দলটো এটা অনন্য হ'ব বুলি আশা কৰিছোঁ গতিকে এতিয়া আৰু আমি সকলোৱে নাটকসমূহৰ আখৰা আৰম্ভ হ'ব সেই আখৰালৈকে আমি যাব লাগিব আৰু চেষ্টা কৰিম যাতে সৰ্বাংগ সুন্দৰভাৱে আমি নাটককেইখনৰ দৰ্শকৰ ৰাইজৰ আগত আমি উলিয়াই দিব পাৰোঁ ইতিহাস থিয়েটাৰৰ 2025-26 নাট্যবৰ্ষৰ নতুন আচলতে প্ৰমো আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ এতিয়া সময় আহিছে যিহেতু সকলোতে ভ্ৰাম্যমাণ থিয়েটাৰৰ এতিয়া বাতৰি আপোনালোকে পাব অসমৰ প্ৰায় সকল আগশাৰী থিয়েটাৰ সাজু হৈছে কঁকালত টঙালি বান্ধিছে যাতে গোটেই বছৰটো তেখেতসকলে 9 মাহৰ কাৰণে ওলাই যাব নাট্যযাত্ৰা আৰম্ভ কৰিব প্ৰথমে আখৰা হ'ব তাৰপিছত নাট্যযাত্ৰা আৰম্ভ কৰিব আৰু এই দিনকেইটাত আচলতে আমাৰ ষ্টুডিঅ'ত খুব বেছি ভিৰটো হৈ থাকে কাৰণ কিয় ইয়াৰ পৰাই বেছি সংখ্যক থিয়েটাৰৰ গান প্ৰমো এইখিনি ওলাই যায় আমি উলিয়াই দিওঁ আৰু আজি বছৰটোৰ আচলতে 2025-26 নাট্যবৰ্ষৰ প্ৰথমটো অফিচিয়েল প্ৰমো আজি আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা আমি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ আৰু ইতিহাস থিয়েটাৰৰ মানুহ নহয় প্ৰেমিক অভিজিৎ দাৰ এখন খুব ধুনীয়া নাটক মানুহ নহয় প্ৰেমিক এই নাটকখনৰ এটা মিউজিকেল প্ৰমো আচলতে আৰু 4টা প্ৰমো ৰেডি কৰা হৈছে ইয়াৰ প্ৰথম ফাৰ্ষ্ট লুক হিচাপে আমি অসমবাসী ৰাইজলৈ আজিৰ দিনটোত আমি মুকলি কৰি দিছোঁ
যাতে অসমৰ ৰাইজে আদৰি লৈ ভাল পায়। ইতিমধ্যে ইউটিউবত আমি দিছোঁ, ইউটিউবত উপলব্ধ হৈছে। আৰু ইতিহাস থিয়েটাৰে প্ৰত্যেক বছৰে খুব ধুনীয়া ধুনীয়া গান প্ৰমো অসমবাসী ৰাইজক উপহাৰ দি আহিছে। আৰু এই বৰ্ষতো ইতিহাস থিয়েটাৰে আৰু ধুনীয়া ধুনীয়া নাটক গান সকলোখিনি দিব। আৰু আমি যিটো আমাৰ মানুহ নহয় প্ৰেমিকৰ যিটো মূল গান মই পাগল প্ৰেমিক, আৰু পাগল প্ৰেমিক নীল আকাশ আৰু পাপৰি গগৈ কণ্ঠত সোনকালেই আমি ভিডিঅ' সহকাৰে গানটো উদয়ে ডাইৰেকশ্যন কৰিগ্ৰাফি কৰিছে, আমি অসমবাসী ৰাইজলৈ মুকলি কৰি দিম। সকলো প্লেটফৰ্মতে উপলব্ধ হ'ব গানটো। আৰু এতিয়া আমি প্ৰথম এটা মিউজিকেল প্ৰমো আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে চাব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এইবাৰ আচলতে ভ্ৰাম্যমানৰ কাৰণে প্ৰথমবাৰৰ বাবে মই প্ৰমো ডাইৰেকশ্যন কৰিছোঁ। এনেই গানৰ কোৰিঅ'গ্ৰাফি কৰি থকা হয়। গতিকে যিখন নাটক এইবাৰ ইতিহাস থিয়েটাৰৰ মানুহ নহয় প্ৰেমিক, ৰচনা পৰিকল্পনা আৰু পৰিচালনা হৈছে শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ। আৰু খুব এটা নিপুতল কাহিনীৰে আচলতে অকণমান কাহিনীটো আনতকৈ অকণ পৃথক বুলি এইটো কাৰণে ক'ব লাগিব, কাৰণ কি থ্ৰিলাৰ গোটেই কাহিনীটো। গতিকে তাৰ মাজেদি কাহিনী আৰম্ভ হ'ব আৰু এগৰাকী প্ৰেমিকে নিজৰ প্ৰেমিকাক অপহৰণ কৰাৰ পিছত কাহিনীৰ অন্তৰ্ভাগলৈ আমি সোমাব লাগিব। গতিকে মোৰ কাৰণে খুব টাফ আছিলে কামখিনি কৰিবৰ কাৰণে। আৰু গীতটো খুব সুন্দৰকৈ সজাইছে অজয় ফুকনে। গতিকে আমি গীতো এৰিম আপোনালোকৰ মাজলৈ খুব সোনকালে। কিন্তু যিহেতু প্ৰমোটো আজি এৰা হৈছে, প্ৰমোটো আপোনালোকে চাব। আৰু সুভাষ দাই কোনো ক্ষেত্ৰত কোনো ফালৰ পৰাই আমাক মানে এনেকুৱা ধৰণে সাহস দিছে যে কামখিনি কৰা, একো কথাতে চিন্তা কৰিব নালাগে, যিটো উচিত হয় সেইটোৱে কৰিব লাগিব। গতিকে অভিজিত দা আৰু লগতে সুভাষ দাৰ যিখিনি সাহস সেইখিনি লৈ পেলাই কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এইবাৰ নতুন প্ৰজন্মৰ বহুকেইগৰাকী প্ৰতিভাৱান অভিনেতা অভিনেত্ৰীয়ে এইখন থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছে। আপোনালোকৰ সকলোৰে প্ৰিয় অভিনেতা উৎপল দাস আছে। গতিকে আমি সকলো আশাবাদী, আৰু মই খুবেই বেছি আশাবাদী, কাৰণ কিয় গীতৰ লগতো জড়িত হৈ আছোঁ ইতিহাস থিয়েটাৰৰ লগত। খুব সুন্দৰ হৈছে গীত, খুব সোনকালে আপোনালোকৰ মাজলৈ আহিব। খালি মই যিহেতু প্ৰথমবাৰৰ বাবে প্ৰমোটো এনেকৈ থিয়েটাৰৰ প্ৰমোট মই পৰিচালনা কৰিবলৈ চেষ্টা কৰিছোঁ, ভুল কৰি থকাটো নিতান্তই প্ৰয়োজন বুলি মই ভাবোঁ, থাকি গৈছেই চাগে। গতিকে আঙুলিয়াই দিব যাতে অনাগত ভৱিষ্যতে আৰু ভাল কাম কৰি যাব পাৰোঁ। বহুত বহুত ধন্যবাদ। প্ৰথমতে মই সকলোকে অনুৰোধ জনাম যে আমাৰ এই আজি যিটো প্ৰমো ৰিলিজ কৰা হৈছে, সকলোৱে কৈছে, যিহেতু মোৰ আগত যিসকল সন্মানীয় ব্যক্তি আছে তেওঁলোকে কৈছে, আশা কৰোঁ সকলোৱে চাব প্ৰমোটো, লগতে গীত আৰু লগতে আমাৰ বহুকেইটা প্ৰমো সোনকালে আহি আছে। মৰম দিব আপোনালোকে। এয়া মোৰ ভ্ৰাম্যমানত প্ৰথম খোজ। স্বনাম ধন্য নাট্যকাৰ আমাৰ অভিজিত ভট্টাচাৰ্য ছাৰে 3খনকৈ নাটক লিখি উলিয়াইছে। এইবাৰ ইতিহাসৰ মই পাগল প্ৰেমিক তোমাৰ দুবাহুতে, মই বাউলী প্ৰেয়সী তোমাৰ মৰমৰে। Stay informed, stay ahead. News NE 365.